কৰিছোঁ আগৰ দিনবিলাক মানে সিচুৱেশ্যন ইমান ভাল নাছিল এইবাৰ আমাৰ যে চৰকাৰ নতুন চৰকাৰ পৰিৱৰ্তন চৰকাৰ আহিছে আজি বেছিকৈ শান্তি সম্প্ৰীতি ওলমালৰে আমি বৰদিন পালন কৰি সুবিধা পাইছোঁ গতিকে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ তেওঁ আমাক কৃপা কৰি আমাৰ ওচৰত যে মৰম দি পেলাই আমাক বচাই আনিছে শান্তি আনিছে সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু আজি এই বৰদিনৰ উপলক্ষে আমি সকলো জনগোষ্ঠীক ইৰেছপেক্ট অফ কাষ্ট ক্ৰেন কমিউনিটি এণ্ড ৰিলিজন আমি সকলোকে ধন্যবাদ কৰিছোঁ তেওঁ একেলগে আমি একগোট হৈ আমি শান্তি সম্প্ৰীতিৰ কাৰণে কাম কৰোঁ আমাৰ উন্নতিৰ কাৰণে কাম কৰোঁ আৰু আমি সকলোৱে ৰিকনচিলিয়েশ্যন মেনাৰে আমি সকলোৱে জীয়াই থাকিব বুলি অনুৰোধ কৰিছোঁ আৰু আমাৰ চৰকাৰবিলাকক ধন্যবাদ দিছোঁ তেওঁলোকে শান্তিৰে আমাৰ এই বৰদিনবিলাক পালন কৰি সুবিধা দিছে আৰু এখেতসকলক ধন্যবাদ দিছোঁ যাতে এখেতসকলে শান্তি সম্প্ৰীতিৰে আমাৰ ৰাইজৰ কাৰণে কাম কৰি যাব পাৰে আৰু একেলগৰ লংজিভিটিৰ কাৰণে এখেতসকলক জ্ঞান দিয়াৰ কাৰণে আমি আজি বৰদিনত যে উৎসৱ পালন কৰাৰ লগতে প্ৰাৰ্থনা কৰিম তেওঁলোকক যাতে ঈশ্বৰে মৰম কৰে দয়া কৰে সহায় কৰে যাতে তেওঁলোকে ভালভাৱে তেওঁলোকৰ দেশ ভাৰতে হওক অসমে হওক বড়োলেণ্ড হওক তেওঁলোকে ভালকৈ শাসন কৰিব পাৰে য'ত ৰাইজে শান্তি হৈ সন্তুষ্ট হৈ তেওঁলোকক সহায় কৰিব পাৰে এইটোকে আমি প্ৰাৰ্থনা কৰিম আমি আজি ইয়াত অকল আমাৰ খ্ৰীষ্টীয় মানুহেই নহয় বহুত নন খ্ৰীষ্টান মানুহ আহিছে তেওঁলোকে প্ৰাৰ্থনা কৰিব বিচাৰিছে যে আমি সকলোৱে একগোট হৈ উইথ ৰিকনচিলিয়েশ্যন সকলো জনগোষ্ঠীৰ মতে উমৈহতীয়াভাৱে মিলি পেলাই শান্তিত কাম কৰিব লাগে এইটো বিচাৰিছোঁ আৰু ইয়াকে আমি প্ৰাৰ্থনা কৰিম